কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত আঠিয়াগুৰিত শুকুৰবাৰে নিশা প্ৰায় 10 বজাত উগ্ৰপন্থীয়ে নিৰ্মমভাৱে 6 গৰাকী যাত্ৰীক হত্যা কৰা ঘটনাক অসম গণ পৰিষদ দলে তীব্ৰ নিন্দা কৰিছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত দলটোৱে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু গৃহমন্ত্ৰী পদ এৰি দিবলৈ দাবী জনায়। কংগ্ৰেছ চৰকাৰে মুক্ত আৰু গুপ্ত হত্যাৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি অভিযোগ কৰি অগপৰ জ্যেষ্ঠ নেতা দুৰ্গাদাস বড়ুৱে কয়, কোকৰাঝাৰৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত আহতগুৰিত যোৱা পৰহি সন্ধিয়া 6 গৰাকী মানুহক বাছৰ পৰা বাছি বাছি নমাই আনি নিৰ্মমভাৱে উগ্ৰপন্থী সংগঠন এটাই যি হত্যালীলা চলালে আমি মৰ্মান্তিক দুখ পাইছোঁ আৰু এই হত্যাকাণ্ডৰ অসম গণ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেধৰণৰ হত্যাকাণ্ডই কোনো সমস্যাৰে সমাধান নকৰে। লগতে অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যোৱা 12.5 বছৰে এনে হত্যাকাণ্ড মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁ এধানি মানুহ দিব নোৱাৰিলে, যাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি গৃহমন্ত্ৰীৰ পদটো লৈ থকাৰ নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। তেওঁ এইটো এৰি দিয়া উচিত আমি অসম গণ পৰিষদ দলে ভাবোঁ। আৰু আজি যে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব পৰা নাই, পুনৰবাৰ এইটো প্ৰমাণ হৈছে। আৰু অসমত মুক্ত আৰু গুপ্ত হত্যা অহৰহ চলোৱাৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰি আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।